জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে গোলাঘাটত 5টা জাতীয় সংগঠনৰ বন্তি প্ৰজ্বলন। ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক অকালতে হেৰুৱাই বাকৰুদ্ধ আজি অসমবাসী। অসম তথা ভাৰতবৰ্ষৰে সংগীত জগতৰ ৰাজপুত্ৰ মহানায়কগৰাকীৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰিছে প্ৰতিজন অসমবাসীৰ লগতে শিল্পীগৰাকীৰ অনুৰাগীয়ে। কায়িকভাৱে তেওঁ নাথাকিলেও সকলোৰে অন্তৰৰ নিভৃত কোণত অৱস্থিতি লৈ আছে প্ৰাণৰ শিল্পীগৰাকীয়ে। তেওঁৰ গীতৰে তেওঁক বিচাৰি পায় প্ৰতিক্ষণত। প্ৰথমবাৰৰ বাবে জুবিন গাৰ্গবিহীনভাৱে অসমবাসীয়ে পালন কৰিছে হিয়াৰ আমুঠো শিল্পী জুবিন গাৰ্গৰ জন্মদিন। অকালতে প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। আজি জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন প্ৰান্তত বিভিন্নজনে নানা ধৰণৰ কাৰ্যসূচীৰে শিল্পীগৰাকীক সোঁৱৰণ কৰাৰ লগতে গোলাঘাটৰ বিভিন্ন ঠাইত জন্মদিন পালন কৰা দেখা গৈছে। অসমৰ অমৰ কণ্ঠশিল্পীগৰাকীৰ গীত মাতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে বিভিন্নজনে পথ কাৰ্যালয় তথা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে। আজি এই বিশেষ দিনটোত গোলাঘাটৰ জোৱাই জুবিন গাৰ্গলৈ শত সহস্ৰ শ্ৰদ্ধা নিবেদন জনাই অশ্ৰুসিক্ত নয়নেৰে বন্তি প্ৰজ্বলন কৰিছে একেলগৈ গোলাঘাটৰ 5টা সংগঠনে। সদৌ অসম আহোম সভা, টাই আহোম যুৱ পৰিষদ অসম, সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, সদৌ টাই আহোম ছাত্ৰ সংস্থাৰ উদ্যোগত গোলাঘাট নগৰৰ মাজমজিয়াৰ বাটা পইণ্টত অসমীয়াৰ হিয়াৰ আমুঠো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ উপজা দিনটোত তেওঁলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰে। এই বন্তি প্ৰজ্বলন অনুষ্ঠানটিত অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ জুবিন গাৰ্গৰ এখন প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰকৃতিপ্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে। তাৰ লগে লগে 5টা সংগঠনৰ নেতৃবৃন্দই এগছি বন্তি প্ৰজ্বলন কৰি প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধা জনায়। বন্তি প্ৰজ্বলন অনুষ্ঠানটিত আটাইকেইটা সংগঠনৰ কৰ্মীসকলৰ লগতে গোলাঘাটবাসী ৰাইজ উপস্থিত থাকে এই বিশেষ অনুষ্ঠানটিত। লগতে গোলাঘাটৰ সমাজ জীৱনৰ লগত জড়িত ভালেকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে এই বন্তি প্ৰজ্বলন অনুষ্ঠানটিত। জুবিন গাৰ্গৰ আজি 53 সংখ্যক জন্মদিৱস আজি গোলাঘাটত বিভিন্ন প্ৰান্তত উদযাপন হৈছে আৰু গোলাঘাটৰে তেখেত জোৱাই আছিল জুবিন গাৰ্গ। আজি জুবিনবিহীনভাৱে আজি জুবিনৰ আমাৰ মাজৰ পৰা যদিও আঁতৰি গ'ল, ইয়াত জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিৱসত আজি এই সন্ধিয়া 5টাকৈ জাতীয় সংগঠনে ইয়াত বন্তি প্ৰজ্বলন কৰিছে আৰু আমি জুবিন গাৰ্গৰ যি ৰহস্যজনক মৃত্যু আমি ন্যায় বিচাৰিছোঁ আৰু সদ্যহতে আমি যিটো দেখিছোঁ শেহতীয়া যিখিনি দেখিছোঁ যে জুবিন গাৰ্গৰ ন্যায় যদি প্ৰকৃত পাবলৈ হয় কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ লাগিব, যিহেতু এখন আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰৰ কথা আহি পৰিছে। আমি এটাই আচলতে আজি এই মৃত্যু দিৱসত আহ্বান জনাওঁ চৰকাৰক, জুবিনৰ যি হত্যাই হওক বা ৰহস্যজনক মৃত্যুৱেই হওক যিয়েই নহওক, আজি অসমবাসী আচলতে বিগত 2 মাহ ধৰি আচলতে উৎকণ্ঠাৰে বাট চাই আছে আৰু জুবিন গাৰ্গ যিদিনাই অসমবাসীৰ মাজৰ পৰা আঁতৰি গৈছে সেইদিনাৰ পৰাই সকলোৰে মনত আচলতে এটাই দুখ। গতিকে এই দুখত যদি জুবিন গাৰ্গৰ প্ৰকৃত আচলতে আমি কি হৈছিলে এতিয়াও আচলতে সেয়া আমি দেখা পাইছোঁ যে শেষ যিটো ভিডিঅ' পানীত সাগৰত ডুবি যোৱা সেইটো আজিলৈকে নোলাল আৰু যিসকলে ইয়াতখনত ৰং তামচা কৰিছিল সেই সময়ত জুবিনক সাঁতুৰিবলৈ সেইসকল আজিও মুকলি আকাশৰ তলত মাত্ৰ কেইজনমান লোকক গ্ৰেপ্তাৰ কৰি আচলতে বৰ্তমান যি তদন্ত চলাইছে। আমি ভাবোঁ এই যিটো জুবিনৰ ৰহস্যজনক মৃত্যু বা হত্যাকাণ্ডই হওক, কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে এইটো হত্যাকাণ্ড বুলি, গতিকে প্ৰকৃত আচলতে দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাওক আৰু এইটো আচলতে অসমবাসীক সোনকালে আচলতে অৱগত কৰক। জুবিন গাৰ্গৰ যিটো মৃত্যুৰ ৰহস্য যদিও কোৱা হৈছে যে ডিচেম্বৰ মাহত তেওঁলোকে চাৰ্জশ্বিট দিব, কিন্তু অসমবাসী আজিও উৎকণ্ঠাৰে বাট চাই আছে কিয় আচলতে জুবিনৰ এই যিটো মৃত্যুৱে হওক হত্যাই হওক আচলতে এইটো পোহৰলৈ আহিব লাগে। আমি সেইটোৱে আচলতে চৰকাৰক আহ্বান জনাইছোঁ। আজি এই মৃত্যুৰ আজি জুবিনৰ এই জন্মদিনটোত 53 সংখ্যক জন্মদিনটোত আমি সকলো অসমবাসীয়ে এইটো বিচাৰিছে যে জুবিনৰ যিটো তেওঁৰ মৃত্যু বা তেওঁৰ হত্যাকাণ্ডৰ ন্যায় লাগে আমাক। আচলতে জুবিনদাবিহীন অসমত আজি জুবিনদাৰ প্ৰথমবাৰৰ বাবে জুবিনদাৰ অনুপস্থিতিত আচলতে জুবিনদাৰ জন্মদিন উদযাপন কৰিবলৈ লোৱা হৈছে। এই কথাটোৱে আচলতে মানি ল'বলৈ কষ্ট পাইছোঁ। তথাপিতো জুবিনদাক আমি শ্ৰদ্ধা জনাই জুবিনদাৰ 53 সংখ্যক এই জন্ম উৎসৱ আমি উদযাপন কৰিছোঁ গোলাঘাটৰ বাটাৰ পইণ্টত এই স্থানতে আৰু
ইয়াৰ পৰাই চৰকাৰখনক এটা কথা কঠোৰভাৱে আমি অৱগত কৰিব বিচাৰোঁ, জুবিন দাই যদি ন্যায় নাপায়, যিহেতু আপুনি 8 নৱেম্বৰৰ কথা কৈছে, 8 নম্বৰ তাৰিখত যদি জুবিন দাৰ ন্যায়ৰ যদি এটা বিষয় যদি হেষ্ট-নেষ্ট নহয়, ইয়াৰ পিছত কিন্তু প্ৰতিবাদৰ জোৱাৰ উঠিব, এই কথা নিশ্চিত। আৰু আমি জানো মাননীয় মুখ্যমন্ত্ৰী মহোদয় জুবিন দাক ন্যায় দিব আৰু দিব লাগিব। যদি জুবিন দাক লৈ যদি কিবা ৰাজনীতিক মেৰপাছত যদি জুবিন দাৰ ন্যায় কথাটো যদি সোমোৱাই ৰাখে, ইয়াক কোনো কাৰণতে মানি লোৱা নহ'ব। আৰু জুবিন দাৰ আদৰ্শৰে আমি বাট বুলিব লাগিব। নৱপ্ৰজন্মক জুবিন দাৰ সৃষ্টিসমূহ জীয়াই ৰাখিবৰ কাৰণে আমি চৰকাৰখনক বিভিন্ন ধৰণৰ পদক্ষেপ ল'বলৈ আমি আহ্বান জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলৰ মাজত যাতে জুবিন দা জীয়াই থাকে, এইখিনি কথা আমি চৰকাৰখনলৈ পোনপটীয়াভাৱে আহ্বান জনাব বিচাৰিছোঁ। আৰু এই স্থানতে আমি জুবিন দাৰ পৰৱৰ্তী সময়ত প্ৰতিমূৰ্তি নিৰ্মাণৰ চিন্তা চৰ্চা কৰিছোঁ। ইয়াত আমাৰ জিলা প্ৰশাসন আৰু গোলাঘাট পৌৰসভাৰ আৰু গোলাঘাটৰ পৰা যিহেতু আমি আটাইকেইগৰাকী 5টা সমষ্টিৰ আটাইকেইগৰাকী বিধায়কৰ বা মন্ত্ৰী দুগৰাকীকৈ কেবিনেট মন্ত্ৰী আছে, তেওঁলোকৰো আমি লগত আলোচনা কৰি এই স্থানত আচলতে আমি জুবিন দাৰ প্ৰতিমূৰ্তি আমি নিৰ্মাণ কৰিবলৈ আমি চেষ্টা কৰিম। আৰু সকলোৱে আপোনালোক আজি সাংবাদিক হওক, গোলাঘাটৰ সমাজ জীৱন হওক, গোলাঘাটৰ আই মাতৃ সমাজসকলক আৰু ব্যৱসায়ীসকল হওক, সকলোৱে যাতে অনুষ্ঠানটোত সহায় সহযোগিতা কৰে তাৰ বাবে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ।